অখিল গগৈৰ মুখতো ঐক্যবদ্ধ বিৰোধীৰ কথা। লুৰিণজ্যোতি গগৈৰ মুখতো বিৰোধী ঐক্যৰ কথা। ভূপেন বৰাইও সময়ে সময়ে বিৰোধী একতাৰ কথা কৈছে, কিন্তু কিয় নহয়। আকৌ এবাৰ লুৰিণজ্যোতি গগৈয়ে মুখ খুলিলে, ক'লে বিৰোধী একত্ৰ হোৱাৰ বিকল্প নাই। কটা বা মিত্ৰতাটো সকলোৰে ধৰ্ম হ'ব লাগে যদিহে বিজেপিক পৰাভূত কৰিব খোজে। আৰু যদি নোখোজে, যদি ইগ' অহংকাৰ এইবোৰ যদি প্ৰাথমিকতা পায়, দলৰ স্বাৰ্থ বেছি গুৰুত্বপূৰ্ণ বা ব্যক্তি স্বাৰ্থ বেছি গুৰুত্বপূৰ্ণ হয়, জাতীয় স্বাৰ্থটো যদি প্ৰাথমিকতা নাথাকে, তেতিয়াহ'লে নিশ্চিতভাৱে ফলাফল ভুলকৈ আহিব। এইবাৰ আমি একেবাৰে লাষ্ট আৱাৰলৈ একো বস্তু নাৰাখোঁ। সঁচাকৈ কংগ্ৰেছৰ লগত যদি এইবাৰ বুজাবুজি হয়, তেতিয়াহ'লে আগতে কংগ্ৰেছ দলে কিমানটা সমষ্টিত খেলিব, আমি কিমানটা সমষ্টিত, বেলেগ বেলেগ ৰাজনৈতিক দলে আমি কিমানটা সমষ্টিত খেলিম, তাৰ কথাখিনি আগতীয়াকৈ ফিক্স হ'ব লাগিব। লুৰিণজ্যোতি গগৈয়ে আৰু কৈছে, বিৰোধী এক নহ'লে ২৬ত উপ নিৰ্বাচনৰ দশাই হ'ব। একত্ৰ বিৰোধীৰ বাবে সকলোৱে কৰিব লাগিব এৰা-ধৰা। ৰাইজৰ কথা নুশুনাৰ কাৰণে চামগুৰিত হৰুৱাই দিলে, বিহালীটো হৰুৱাই দিছে, CPIMLকো হৰুৱাইছে আৰু কংগ্ৰেছকো হৰুৱাইছে। কাৰণ ৰাইজৰ হৃদয়ৰ আহ্বানটো বুজা নাই। ৰাইজৰ আহ্বানটো নুবুজিলে ২৬তো একে অৱস্থা হ'ব। গতিকে প্ৰথমে বুজক। কোনেও কণ্ডিশ্যন দিব নালাগে যে আমি ১০০খন চিটত খেলিম, এইটোও ক'ব নালাগে। কোনোবাই কৈ দিব নালাগে যে আমি ইমানখন নহ'লে নহ'বই আমাৰ। মই সকলোকে কৈছোঁ, সন্মান সহকাৰে মোৰ শ্ৰদ্ধা জনাই সকলোকে কৈছোঁ, সকলোৱে এৰা ধৰা কৰক। আমি প্ৰথম বিজেপিক উৎখাত কৰিবৰ কাৰণে মূল ৰণকৌশলটো এইটো তৈয়াৰ কৰা হওক। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দল অসম জাতীয় পৰিষদ এটা দল কৰাৰ সম্ভাৱনা নাকচ কৰিছে লুৰিণজ্যোতি গগৈয়ে। অখিল গগৈয়ে সংবাদ মাধ্যম যোগে দিয়া প্ৰস্তাৱক নৎসাত কৰি অখিল গগৈক ভুল নুবুজিবলৈ আহ্বান লুৰিণজ্যোতিৰ, কৈছে বিজেপিৰ কথাও। অখিল গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰাম, সেইখন সংগ্ৰামৰ লগত আমি আছোঁ। ভোট কেতিয়াও ভাঙিবলৈ নিদিওঁ, একেলগে থিয় হৈছোঁ। এটা দল হোৱাত কাৰিকৰীগত সমস্যা আছে, আদৰ্শগত সমস্যা আছে। গতিকে অখিল গগৈ ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ, অনুগ্ৰহ কৰি আপুনি কথাটো বুজক, বুজি পাওক। আপুনি যথেষ্ট আমাতকৈ জ্যেষ্ঠ বিজ্ঞ মানুহ আৰু মোক নিজৰ ভাই বুলি তেওঁ ভাবে, ময়ো নিজৰ জ্যেষ্ঠ ককাই বুলি ভাবোঁ। গতিকে তেওঁ যাতে এই কথাটো আন্তৰিকতাৰে বুজে। তেওঁলোকে কোৱা আন্তৰিকতাপূৰ্ণ কথাটো আমি আন্তৰিকতাৰে বিবেচনা কৰিছোঁ, কিন্তু দুটা আদৰ্শ একলগ হোৱাটো অলপ সমস্যা আছে, যেনে CPI আৰু CPIML হ'ব নোৱাৰে। অখিল লুৰিণ ভূপেনৰ ১ নম্বৰ শত্ৰু এতিয়া বিজেপি। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত একত্ৰ বিৰোধীৰ শ্লোগান সময়ে সময়ে দি অহা হৈছে, কিন্তু আসনৰ ভাগ বতৰা কেন্দ্ৰ কৰিয়ে বিৰোধী ঐক্যত যে অংক আউল লাগিছে, সেই কথা এক প্ৰকাৰ স্পষ্ট। আমাৰ দুটা দল একত্ৰিত হ'ব লাগে বোলা কথাটো তেওঁলোকে বৰ জোৰ দিছে, বিজেপিয়ে জোৰ দিছে। গতিকে এই কথা বতৰাবোৰ আমি অলপ চাব লাগিব। বিজেপি বেছি উৎসাহী যে দুটা দল লগ লাগিব লাগে। বাকী বেলেগবোৰ বেছি উৎসাহিত হোৱাই নাই। দিলীপ শইকীয়া ডাকিছিলে নহয় আপোনালোকে। গতিকে এইবোৰ কথা আমি চাব লাগিব যে বিজেপি মানুহে দেখোন এইটোত বেছি আগভাগ লৈছে। গতিকে সকলো কথা চাই আমি সিদ্ধান্ত ল'ব লাগিব। ব্যুৰ ৰিপৰ্ট DY 365।